মৰ্নিং আজি বনাম ভাপত দিয়া কণীৰ তৰকাৰী হয় তো তাৰ বাবে আমি তিনিটা কণী লৈছো জুনে যিমান বেছি লাগে মানুহ হিচাপে লব আমি তিনিটা লৈছো লৈ পেলাই কণী তিনিটা বইল কৰি দুফাল কৰি লোৱা হৈছে এতিয়া তাৰ ওপৰত অকমান নিমখ আৰু হালধি ছটিয়াই দিয়া হ'ল ছটিয়াই দি থৈ দিলে হ'ল ইমান হানিব নালাগে নহলে ভাঙি যোৱাৰ চান্স থাকে গতিকে এইটো বনাবৰ বাবে আমি বিশেষ ইমানো বেছি বস্তু নালাগে এই পিয়াজ অকমান কাটি লৈছো দুটা পিয়াজ আছে ইয়াতে সৰুকে কাটি লোৱা কেটামান নহৰু দুটা জলকীয়া ৰঙা কেঁচা জলকীয়া আৰু অকমান বাদাম কেঁচা বাদাম তিয়াই লৈ বাকলিখিনি গুছাই লৈ থৈ দিয়া হৈছে এইখিনি বস্তুই লাগে আৰু বিশেষ বস্তু নালাগে এতিয়া আমি ইয়াতে কেৰাহী উঠাইয়ে দিলো কেৰাহীটো অকমান গৰম হ'ব দিব লাগিব সকলোৰে ভালনে এতিয়া আমি বনাম বাৰু সকলোৰে ভাল বুলিয়ে ধৰিলো কেৰাহী আমাৰ গৰম হলেই ইয়াতে অকমান তেল দিয়া হ'ল তেলখিনি এতিয়া অলপ গৰম হ'ব দিব লাগিব এই তেলত মানে সেই কণীখিনি আসলতে আমি ভাজি লম অকমান চাৰিওফালে হিচৰিত কৰি লোৱা হ'ল তেতিয়া হলে ভাল হয় লাগি নধৰে তে কণীকেটা আমি দিম ইয়াতে দিলুৱে দিবলে বেছি ইমান তেনেকে ভাজিব নালাগে অকমান টাইম অলপমান আৰু পিঠি কৰি ভাজি লম আমি প্ৰথমতে গতিকে এইখিনি আমি ভাজি লম দি দিলু গটিকেটা কণী আমাৰ দিয়া হ'ল আমি লুটি লম আৰু এতিয়া ইফালে হিফাল কৰি লম এইখিনি হলেই আৰু ইমানো ভাজিব নালাগে কাঢ়াকে হৈয়ে গ'ল ধুনীয়াকে নমাই ল'ব এতিয়া সেইখিনি তেলতে আমি পিয়াজ এই যে পিয়াজ কাটি থোৱা আছে এইখিনি পিয়াজ নহৰু এইখিনি দুটা জলকীয়া আছিল কেঁচা জলকীয়া ৰংচঙীয়া সেইখিনি দি দিম আৰু ইয়াতে এইটো বনাবলৈ বেলেগ একো মছলা নালাগে জিৰা গুড়ি ধনিয়া গুড়ি একোৱেই নালাগে এইখিনি মিনিমাম খিনিহে লাগে আৰু মেইন কথা এইটো বনাবলৈ বহুত টাইম নালাগে পিয়াজখিনি অকমান ৰংচঙীয়া হ'ল মানে অকমান তাৰপিছতে বাদামখিনি দিয়া হ'ল বাদামখিনি দি অকমান ভাজি থকা হ'ব মানে নহলে কেঁচা গন্ধটো যাব লাগিব ন সেইকাৰণে অকমান টাইম ইমানো বেছি ভাজিব নালাগে হয় এইটো বনাবলৈ একদম কম টাইম লাগে 10 পৰা 12 মিনিটৰ ভিতৰত হৈ যায় এইখিনি হলে আৰু বস্তুটো বনাবলৈ বহুত টাইম নালাগে আৰু বহুত বেছি মছলাও নালাগে ইজি আৰু একেবাৰে নহলে আমি পনীৰ ঢেৰ ধৰণৰ আমি বনাই খাও ন পনীৰ আইটেম এইটো এনেকেও বনাই খাব লাগে সো আমি এইখিনি নমাই ললো যেহেতু ভজা হ'ল আমাৰ এইখিনি এতিয়া আমি নমাই লৈছো প্লেট এখনত এইখিনি আমাৰ এনেও খাই ভাল লাগে কিন্তু নিমখ ইয়াতে দিয়া নাই বাৰু সেইকাৰণে ইমানো ভাল নালাগিব তো এইখিনি আমি এতিয়া মিক্সাৰত আমি পিচি ল'ব লাগিব গতিকে মিক্সাৰত লৈ ললো এইটো আমাৰ পিছা হৈয়ে গ'ল এতিয়া এটা টিফিন বাটিত আমি এইখিনি নমাই লম এইটো টিফিন বাটিতে মানে কণীখিনি দি পেলাই আমি ভাপত দি দিম নামে হ'ল ভাপত দিয়া কণী ন তো গতিকে ইয়াতে আমি ভাপত দি দিম কিন্তু মছলাখিনি বেছি ডাঠ হৈ গ'ল মানে সেই মিশ্ৰণখিনি মছলাটো নহয় মিশ্ৰণখিনিয়ে গতিকে এতিয়া ইয়াতে অকমান পানী দিয়া হ'ল আৰু অকমান পানী লাগিব বাৰু ইয়াতে নহলে বেছি ডাঠ হলে দিগদাৰ অকমান আৰু পানী দিয়া হ'ল এতিয়া আমি এইখিনি অকমান গুলি লম পানীৰ সৈতে দি পেলাই ইয়াতে অকমান হালধি দিব লাগিব অকমান হালধি বেছি হালধি নহয় অকমান হালধি আৰু বেছিও নহয় তাৰপিছতে হালধি দি পেলাই অলপ এইখিনি নিমখ দিব লাগিব নিমখটো টেষ্ট অনুযায়ী যোনে যিমানখিনি ভাল পায় বেছি নিমখো নালাগে বাৰু দিবলৈ আমাৰ কণীত আগতে অকমান ছটিয়াই দিয়া হৈছিলে ইয়াতে চেনি অকমান দিয়া হ'ল দি পেলাই লৰাই থকা হ'ল আৰু ইয়াতে আমি একচুয়ালি শুকান জলকীয়াৰ গুড়িও লাগে আমি তেনেকে নাখাও মানে চিমলা মিষ্টিছ থাকিলে দিব পাৰি আমাৰ অকমান কেঁচা জলকীয়া শুকান জলকীয়াৰ গুড়ি অকমান আছিলে সেইখিনিয়ে মানে দি দিলো নাইয়ে আৰু আনিব লাগিব এনেকে অকমান গুলি আছো এনেকে দি পেলাই হ'ল আৰু আমাৰ এইখিনি ইয়াত এতিয়া কেঁচা তেল দিব লাগিব কেঁচা তেলটোৱে মানে কি হ'ল টেষ্টটো ভাল কৰে ইয়াতে লাগিব কেঁচা তেলটো আৰু হোৱাৰ পিছত বহুত ধুনীয়া এটা স্মেল ওলায় মানে ভাল লাগে খাই বহুত ধুনীয়া লাগে গুলি থাকোতে মই পেলালোৱে মায়ে গালি দিলে এসতে ইয়াতে এতিয়া কণীখিনি দিয়া হ'ব যিখিনি ভাজি থোৱা হৈছিলে যে সেইখিনি আমি দিম সেইখিনি আমি ইয়াতে দুবাই দি দিম আৰু মছলাখিনি ওপৰত দি ধুনীয়াকৈ অকমান দি দিম
ধুনীয়াকৈ দিব লাগিব এনেকৈ আৰু ওপৰত যাতে লাগি থাকে মছলাখিনি ওপৰত থাকে আৰু ওপৰত আৰু অকণমান তেল লাগিব ওপৰত আৰু বেছি তেল দিব নালাগে তলত যিহেতু তেল দিয়া হৈছিলে মিক্স কৰা হৈছিলে ওপৰত দুটা কেঁচা জলকীয়া দুটা দি দিলোঁ দি পেলাই বাছ হৈ গ'ল আমাৰ এইখিনি মিশ্ৰণখিনি ৰেডি এতিয়া দিবলৈ কেৰাহীত পানী ল'লোঁ পানীখিনি অকণমান গৰম হ'ব দিব লাগে উতলিব লাগে বাৰু আমাৰ আজি গেছটোত ইমান তাপটো অকণমান কম কিবা হৈছে তো এই আমি ষ্টেণ্ডটো বহাই ল'ব নহ'লে টিফিন বক্সটো ক'ত বহাব সেইকাৰণে ষ্টেণ্ডটো বহাব লাগিব বহাই আমি বহালোৱে ঢাকনিটো ধুনীয়াকৈ ঢাকি দি দিব আৰু জুইটো মানে পুৰা তাপত দি দিব হাইলি 10 পৰা 12 মিনিট তাতকৈ বেছি টাইম নালাগে মানে একদমেই নালাগে হৈয়ে গ'ল আমাৰ 10 মিনিটমান হৈয়ে গ'ল আৰু হৈ গ'ল এতিয়া আমি ঢাকনি গুচায়ে ল'লোঁ এইটো নমায়ে ল'লোঁ এতিয়া খুলি চাব চাওক ইমান ধুনীয়া কালাৰটো দেখিছেনে ইমান ধুনীয়া গন্ধ এটা ধুনীয়া স্মেল ওলাইছে মানে এইখিনি আমাৰ হৈ গ'ল একদম ইজি উপায়েৰে বনোৱা এইটো ইমান টাইম নালাগে খাবলৈ যে ইমান টেষ্ট সবেই ট্ৰাই কৰি চাব লাগে এনেতো সবেই বেলেগ বেলেগ ধৰণৰ খায় ন গতিকে এনেকৈ কেতিয়াবা বনাই চাবচোন ইমান টেষ্ট লাগে খাবলৈ নহয় বহুত বেছি টেষ্ট লাগে মানে বহুত টেষ্ট লাগে আপোনালোকে কেতিয়াবা বনাবচোন বনালে মোক জনাবচোন কেনেকুৱা হৈছে মোক মেছেজ কৰিব জনাব দেই খাই চাব কেতিয়াবা থেংক ইউ